আজিৰ ভিডিঅ'টি সেইসকল লোকৰ বাবে যিসকল লোকে প্ৰকৃতি ভাল পায়, ফুল ভাল পায়, গছ ভাল পায়, ধুনীয়া এখন শাকনি বাৰী পাতি ভাল পায় তেওঁলোকৰ বাবে। আজি আমি আহিছো চাবুৱাৰ আটাইতকৈ ধুনীয়া, আটাইতকৈ ডাঙৰ ফুলৰ নাৰ্চাৰীখনলৈ। এই নাৰ্চাৰীখনৰ নামটো হৈছে নন্দনবন নাৰ্চাৰী। নাৰ্চাৰীখন আছে চাবুৱাৰ বাইপাছৰ একেবাৰে কাষতে। মই যদি আপোনালোকৰ একেবাৰে সুবিধা হোৱাকৈ ক'বলৈ যাওঁ, ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যাওঁতে বা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে ৰাস্তাৰ কাষতে এই নাৰ্চাৰীখন পাব আপোনালোকে। এই নাৰ্চাৰীখনত আপোনালোকে বিভিন্ন ধৰণৰ গছৰ পুলি, ফুলৰ পুলি, এতিয়া ছিজন ফুলৰ সময় যিহেতু ছিজন ফুলৰ পুলি ইয়াত এভেইলেবল আছে এতিয়া। লগতে এতিয়া যিহেতু খৰালি কাল, খৰালি দিনৰ বিভিন্ন শাক পাচলিৰ পুলি যেনে বেঙেনাৰ পুলি, জলকীয়াৰ পুলি, বন্ধাকবি, ফুলকবি, বিভিন্ন ধৰণৰ পুলি ইয়াত এতিয়া এভেইলেবল আছে। যিসকলে শাকনি বাৰী পাতিছে তেওঁলোকে ইয়ালৈ আহিব পাৰে। ধুনীয়া ধুনীয়া পুলি আপোনালোকে ইয়াতে পাব। আৰু এইফালে এই ফুলিব ধৰা ইন্দ্ৰমালতী কেইজোপা চাওকচোন, ফুলাৰ পাছত যে কেনেকুৱা ধুনীয়া লাগিব নহয়। আৰু এইফালে হৈছে এয়া অৰ্কিড। মুঠতে এই নন্দনবন নাৰ্চাৰীত বিভিন্ন প্ৰজাতিৰ ফুল প্লাণ্টবিলাক পাব আৰু ইয়াতে পোৱা যায় উন্নত জাতৰ বিভিন্ন ফলৰ পুলি। এই নাৰ্চাৰীখনৰ আটাইতকৈ ভাল লগা কথাটো কি জানেনে? এই নাৰ্চাৰীখন আমাৰ থলুৱা দাদা এজনৰে হয় আৰু আমি অসমীয়া মানুহে, আনৰ কথা নাজানো পিছে মোৰ নিজৰ কথা কৈছোঁ, আমাৰ নিজৰে থলুৱা মানুহ এজনে যদি এনেকুৱা ইমান ধুনীয়া কাম এটা কৰে তেতিয়া খুব ভাল লাগে আচলতে। তেওঁ প্ৰথমতে সৰুকৈ এটুকুৰা মাটিতে আৰম্ভ কৰিছিলে নাৰ্চাৰীখন আৰু লাহে লাহে এতিয়া পাছফালে একদম বাঢ়ি ডাঙৰ এখন বিশাল আকাৰৰ নাৰ্চাৰী হ'ল। খুব ভাল লগা কথা আচলতে। অসমীয়া মানুহখিনিয়ে যদি অসমীয়া মানুহক ছাপোৰ্ট নকৰোঁ, আন বেলেগে নকৰে কেতিয়াও। খুব সুন্দৰ সঁচাই, আহিলে খুব আহিব পৰা নাৰ্চাৰীখনৰ মালিক তথা ভাস্কৰ মৰাণ দাদাই মোক এটা ধুনীয়া ফুলৰ পুলি উপহাৰ দিলে। থেংক ইউ ভাস্কৰ দা।